নালাগে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে বোলে আমাৰ মামা চাচাসকলৰ ভোট নালাগে এতিয়া লাগে পইচা পাতি বিলাইছে বোলে মামা চাচাৰ ভোট নালাগে বুলি ইমান বেয়াকে কয় আপোনালোকক ইমান বেয়াকে কৈছে কি পাব লগা অধিকাৰ যি পায় যি ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ ধন পাব লাগে যি বিনামূলীয়া চাউল পাব লাগে যি বিধৱা পেঞ্চন পাব লাগে যি বৃদ্ধ পেঞ্চন পাব লাগে সি কংগ্ৰেছ কৰিছে নে গণ পৰিষদ কৰিছে নে সি বেলেগ দল কৰিছে সেইটো ভাগ কৰি আমি নিদিওঁ পাব লগা উপযুক্ত প্ৰতিগৰাকী মানুহে অধিকাৰ পাব সুবিধা পাব ভাগ কৰি নহয় যি দুখীয়া মানুহে পাব লগা অধিকাৰ পাব মানুহে পাব লগা অধিকাৰ পাব আমাৰ চৰকাৰ ৰাইজৰ চৰকাৰ জনতাৰ চৰকাৰ চৰকাৰ মানুহৰ কাৰণে চৰকাৰ বিজেপি নেতাৰ তেওঁলোকৰ ঘৰ বনাবৰ কাৰণে দুৰ্নীতি সিন্ডিকেট কৰি টকা ঘটিবৰ কাৰণে নহয় সাধাৰণ মানুহৰ ভালৰ কাৰণে চৰকাৰ হয় আৰু চৰকাৰ প্ৰতিগৰাকী মানুহৰ অধিকাৰ চাব লাগিব প্ৰতিগৰাকী মানুহৰ অধিকাৰ নিশ্চিত কৰিব লাগিব প্ৰত্যেকে অধিকাৰ পাব লাগিব আৰু সেইকাৰণে আমি সেই দায়িত্ব আমি ইতিমধ্যে পালন কৰি ৰাইজক কৈছো যে যিমানবোৰ অন্যায় কৰি থকা হৈছে যিমানবোৰ ভাগ কৰি ৰাজনীতি কৰিছে তাৰ বিৰুদ্ধে আমি সিদ্ধান্ত ল'ম তাৰ বিৰুদ্ধে আপোনালোকক সকলোকে ন্যায় দিম আৰু কোনোবাই আঁচনি যদি পাইছে যদি আপোনালোকে ভাবিব নালাগে যে আমি বিজেপিক ভোট দিব লাগিব কাৰণ এই যে আঁচনিৰ ধন দিছে এই আঁচনিৰ ধনটো তেওঁলোকৰ নিজৰ ঘৰৰ টকা নহয় বিজেপি ইলেক্ট্ৰেল বণ্ডৰ নামত যি টকা ঘটিলে তাৰোতো পইচা নহয় আটাইতকৈ পৃথিৱীৰ ডাঙৰ চান্দা পাৰ্টি কোন কওকচোন এই ইলেক্ট্ৰেল বণ্ডৰ নাম শুনিছিলে না মাজতে যে গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা পাৰ্টি হ'ল বিজেপি কুইজত যদি সোধে ক'ব যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা পাৰ্টি হৈ গ'ল এই বিজেপি কিন্তু মই কোৱা কথাটো এইটোৱেই যে এই যে আঁচনিৰ ধন দিয়ে এয়া সৰ্বানন্দ সোণোৱালৰ নিজৰ টকা পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ টকা পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীকৰো টকা পইচা নহয় এই যে অৰুণোদয় আঁচনি দিয়ে বিনামূলীয়া চাউল দিয়ে সেয়া মোদীৰো টকা পইচা নহয় অমিত শ্বাহৰ পুতেকৰো জয় শ্বাহৰ টকা পইচা নহয় এই টকা পইচা আমাৰ ৰাইজৰ আপোনাৰ মোৰ টকা পইচা আপুনি মই দিন ৰাতি একাকাৰ কৰি কাম কৰো মোৰ শৰীৰৰ ঘাম মাটিত পেলাই কাম কৰো মোৰ তেজ পানী কৰি কাম কৰো আমি কাম কৰি ধন ঘটো ধনৰ টকা পইচাৰে আমি কৰ কাটল দিওঁ মাটিৰ খাজানা দিওঁ আমি টেক্স দিওঁ তাৰ টকা পইচাৰে আপোনাৰ মোৰ অৰুণোদয় আঁচনিৰ ধন দিয়ে গতিকে আপোনালোকে ধন পোৱা মানে আঁচনি পোৱা মানে বিজেপিৰ কোনোবা মানুহ নিকিনা গোলাম নহয় গতিকে ৰাইজ যদি কোনোবাই অৰুণোদয় আঁচনি পাইছে যদি কোনোবাই বিনামূলীয়া চাউল পাইছে কোনোবাই বিধৱা বৃদ্ধ পেঞ্চন যদি পাইছে কোনোবাই সুন্দৰী আইজনী যদি পাইছে তাৰ মানে বিজেপিক ভোট দিবলৈ বাধ্য নহয় আপোনালোকে সিদ্ধান্ত ল'ব নিজৰ মগজুক সুধি নিজৰ বিবেকক সুধি ভগৱানে আল্লাহ আটাইতকৈ ডাঙৰ সম্পদ দিছে এইটো মগজু ইয়াক সুধি সিদ্ধান্ত গ্ৰহণ কৰিব কোনো বিজেপিৰ কথাত ভয় ভাবুকি দম দাদাগিৰিত তলা চাবিৰ তেওঁলোকৰ প্ৰৰোচনাত পৰি কেতিয়াও ভোট নিদিব ৰাইজ এবাৰ নিজক সুধিব নিজৰ হৃদয়ক সুধিব অন্তৰক সুধিব নিজৰ মগজুক সুধিব যে দেশৰ সংকটৰ সময়ত আমি কি কৰাটো উচিত মুছলমান ৰাইজে কি কৰা উচিত অসমৰ খিলঞ্জীয়া ৰাইজে কি কৰা উচিত সেইবোৰ সুধি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব গতিকে